পুনৰলৈ আহিছো এই মুহূৰ্তৰ আন এক আপডেট আৰু এই মুহূৰ্তলৈকে পিছ পৰি আছে বিপুৰীয়া সমষ্টিত ভূপেন বৰা পিছ পৰি গ'ল আনহাতে হুচনীয় পৰাজয়ৰ দিশে গৌৰৱ গগৈ 11,100 ভোটত অগ্ৰগতি লাভ কৰি আছে গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীগৰাকী আৰু খুৱাঙত লুৰিণজ্যোতি গগৈও পৰাজয়ৰ দিশে এতিয়া আগবাঢ়িছে 10,726টা ভোটত পিছ পৰিল কুংকি চৌধুৰী এক ডাঙৰ খবৰ উইক আপডেট এই মুহূৰ্তলৈকে বৰ্তমানলৈকে বিপুৰীয়া সমষ্টিত পিছ পৰি আছে ভূপেন বৰা এই মুহূৰ্তলৈকে ভূপেন বৰাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী নাৰায়ণ ভূঞাই লাভ কৰিছে 20,557টা ভোট তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে ভূপেন বৰাই বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাই 18,031টা ভোট লাভ কৰি আছে এটা পিছ পৰি গৈছে ভূপেন বৰা বাৰে আমি কৈছো ৰাজনৈতিক সমীকৰণ কোনো সমষ্টিত হঠাৎ সলনি হোৱা দেখিবলৈ পোৱা গৈছে যেটো পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিলে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ যথেষ্ট ভোটত জয়ী হৈ আছিল কিন্তু বৰ্তমান সময়ত উল্টা ছবি দেখিবলৈ পোৱা গৈছে বৰ্তমান ৰাউণ্ডত পিছ পৰি গৈছে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ অখিল গগৈ তিনি গগৈ ক্ৰমান্বয়ে পিছ পৰি গৈছে এতিয়া পৰাজয়ৰ দিশে হুচনীয় পৰাজয় দিশে গতি কৰিছে ডাঙৰ খবৰ পিছ পৰি গৈছে এই মুহূৰ্তৰ বিগ আপডেট ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা ভূপেন বৰা পিছ পৰি গ'ল বিপুৰীয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হৈ আছে তাৰ বিপৰীতে ভূপেন বৰা পিছ পৰি গ'ল যোৰহাটত গৌৰৱ গগৈক পিছ পেলাই হঠাৎ ওপৰলৈ উঠিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় 11,100 ভোটত অগ্ৰগতি লাভ কৰি আছে বৰ্তমানলৈকে আনহাতে খুৱাং সমষ্টিত পুৱাৰ ভাগত লুৰিণজ্যোতি গগৈ বৃহৎ জয়ৰ দিশে অগ্ৰগতি হৈছিলে কিন্তু বৰ্তমান ৰাউণ্ডত লুৰিণজ্যোতি গগৈ পৰাজয়ৰ দিশে গতি কৰিছে আনহাতে আন এগৰাকী খুবেই নৱপ্ৰজন্মৰ জনপ্ৰিয় হৈ পৰা এগৰাকী প্ৰাৰ্থী আছিলে কুংকি চৌধুৰীয়ে 10,726টা ভোটত পিছ পৰি গ'ল কুংকি চৌধুৰীৰ বিপৰীতে এতিয়া বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো নিশ্চিত হৈ গৈছে ডাঙৰ খবৰ আমি পুনৰ কৈছো পলিটিকেল এই মুহূৰ্তৰ শেহতীয়া খবৰ আহিছে এই মুহূৰ্তলৈকে পিছ পৰি আছে বিপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰা যিগৰাকী ভূপেন বৰাই বিজেপিত যোগদান কৰি প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ নিৰ্বাচন খেলিছিলে আৰু এই নিৰ্বাচনত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপি প্ৰাৰ্থীগৰাকীক তল পেলাই সৰ্বোচ্চ দিশত গতি কৰিছে বিপুৰীয়া সমষ্টিৰ পৰা নাৰায়ণ ভূঞাই লাভ কৰি আছে 20,000ৰো অধিক ভোট তাৰ বিপৰীতে তল পৰি গৈছে বিজেপিৰ প্ৰাৰ্থী ভূপেন কুমাৰ বৰা আনহাতে হুচনীয় পৰাজয়ৰ দিশে গৌৰৱ গগৈ পুৱাৰ ভাগত যদিও গৌৰৱ গগৈ যথেষ্ট ভোট লাভ কৰি আছিল কিন্তু বৰ্তমান ৰাউণ্ডত গৌৰৱ গগৈ প্ৰায় 11,000ৰো অধিক ভোটত পৰাস্ত কৰি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে আৰু খুৱাং সমষ্টিত পৰাজয়ৰ দিশে লুৰিণজ্যোতি গগৈ বৰ্তমান লুৰিণজ্যোতি গগৈ যথেষ্ট ভোটত কমি আছে আৰু আনহাতে আন এক সমষ্টি অতিকৈ জনপ্ৰিয় হৈ পৰা কুংকি চৌধুৰী প্ৰায় 10,726টা ভোটত তল পৰি আছে এই বিশেষ আচলতে ৰাজনৈতিক সমীকৰণ কি হ'বলৈ গৈ আছে বাৰে ৰাজনৈতিক সমীকৰণ সলনি দেখিবলৈ পোৱা গৈছে প্ৰায় কেইটামান সমষ্টিত 70% নিশ্চিত যে বিজেপিৰ প্ৰাৰ্থী জয়ী হ'ব বিজেপিয়ে চৰকাৰ গঠন কৰিব কিন্তু কেইটামান সমষ্টি এতিয়াও এটা বিশেষ আমূল লগাই আছে বিশেষ পৰিৱৰ্তন হ'বলৈ গৈ আছে কিন্তু যোৰহাট সমষ্টিত এতিয়ালৈ ক'ব পৰা নাই যোৰহাট সমষ্টিত শেষ পৰ্যায়তহে জানিবলৈ পোৱা যাব যে কোন হ'ব জয়ী পুৱাৰ ভাগত গৌৰৱ গগৈ যথেষ্ট ভোটত আগবাঢ়ি আছিলে কিন্তু বৰ্তমান পুনৰ গৌৰৱ গগৈ পিছ পৰি হিতেন্দ্ৰনাথ গোস্বামীয়ে হেট্ৰিক মাৰি আছে আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে তিনি গগৈ গৌৰৱ গগৈৰ সমান্তৰালকৈ লুৰিণজ্যোতি গগৈ আৰু এইফালে দেখিবলৈ পোৱা গৈছে অখিল গগৈও যথেষ্ট পৰিমাণে ভোটত জয়ী হৈ আছিল কিন্তু বৰ্তমান তিনি গগৈ অৱস্থা অতি শোচনীয় হৈ পৰিছে গতিকে যোৰহাট হওক খুৱাং হওক শিৱসাগৰ হওক এইকেইটা সমষ্টিৰ একেবাৰে অন্তত শেষ হোৱা পৰ্যায়তহে সঠিক ৰিজাল্ট পোৱা যাব যে কোন হ'ব জয়ী কোনে মাৰিব শেষ আহি যদি কোনো সময়ত বিজেপি প্ৰাৰ্থী আগবাঢ়িছে কোনো সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী আগবাঢ়িছে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে দিছপুৰ সমষ্টি হওক বা জালুকবাৰী সমষ্টি হওক এইকেইটা সমষ্টিত কিন্তু বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো খাটাং হৈ পৰিছে আমি বাৰে কৈছোঁ বিজয় গুপ্তা আগবাঢ়ি আছে প্ৰদ্যুৎ বৰদলৈ আগবাঢ়ি আছে হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে তাৰ বিপৰীতে যোৰহাট সমষ্টিত এখন বিশেষ যুঁজ হৈ আছে কোনো মুহূৰ্তত গৌৰৱ গগৈ যদি আগবাঢ়ে কোনো মুহূৰ্তত আকৌ বিজেপি প্ৰাৰ্থী আগবাঢ়ে গতিকে এতিয়ালৈ ক'ব পৰা হোৱা নাই একেবাৰে শেষ হাঁহি কোনে মাৰিবলৈ গৈ আছে এই মুহূৰ্তত আপুনি চাই আছে যোৰহাটৰ পৰা এই লাইভ যোৰহাট শিৱসাগৰ খুৱাঙত তিনি গগৈৰ এগৰাকী গগৈ হয়তো জয়ী হ'বনে নহয় আপোনাৰ মন্তব্য কৰক
তিনি গগৈ হঠাৎ জয়ী হৈ হঠাৎ পৰাজয় লিখি কৰিছে আন তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে জালুকবাৰীৰ পৰা জালুকবাৰী সমষ্টিৰ পৰা হিমন্ত বিশ্ব শৰ্মা জয়ী হোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে প্ৰদ্যুৎ বৰদলৈ জয়ী হোৱাটো নিশ্চিত হৈ গৈছে বিজয় গুপ্তা জয়ী হোৱাটো নিশ্চিত হৈ গৈছে কুংকি চৌধুৰী কম ভোট নহয় যথেষ্ট ভোটত পিছ পৰি আছে 10,000 ভোটত পিছ পৰি গ'ল কুংকি চৌধুৰী কোন হ'ব বিজেপিৰ কোনটো সমষ্টিৰ পৰা কোনগৰাকী প্ৰাৰ্থী জয়ী হ'ব কোনে মাৰিব শেষ হাঁহি